ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মন জয় কৰিবৰ বাবে সোমাই পৰিছে প্ৰাৰ্থী নেতাকৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে আনহাতে মতানৈক্য সংঘাতৰ মাজেদি বিজেপিক প্ৰতিৰোধৰ চেষ্টা কৰিছে বিৰোধীয়ে 2026 সেমি ফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু কাজিৰঙাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কেনে ধৰণৰ তৎপৰতা শাসক বিৰোধী এই সন্দৰ্ভত আমাক সবিশেষ জনাব মনোজ প্ৰতিম শইকীয়াই হয় সমাগত পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোটাৰে কেনেধৰণৰ জনপ্ৰতিনিধিৰ বিচাৰে বা কেনেধৰণৰ জনপ্ৰতিনিধিৰ আশা কৰে এই বিষয়ে জানিবলৈ আমি এই মুহূৰ্তত ভোটাৰৰ মনৰ কথা জানিবলৈ আমি এই মুহূৰ্তত উপস্থিত হৈছোহি কাজিৰঙাৰ মেথনি চাহ বাগিচাত আৰু মেথনি চাহ বাগিচাৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছোঁ আচলতে ইতিমধ্যে ভোট যুদ্ধ আৰম্ভ হৈছে আৰু এই মুহূৰ্তত যদি চোৱা যায় প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে সাজু হৈছে তৎপৰ হৈ পৰিছে সমান্তৰালকৈ ভোটাৰসকলো ইতিমধ্যে সাজু হৈছে আৰু ভোটাৰে আচলতে কেনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আশা কৰে এই বিষয়ে জানিবলৈ আমাৰ সৈতে কিছু ভোটাৰ আছে আমি চাহ বাগিচাৰ ভোটাৰসকলৰ কথা জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ বিগত যিটো নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন জনপ্ৰতিনিধি আছিলে জনপ্ৰতিনিধিজনৰ পৰা কেনেকুৱা ধৰণৰ আপোনালোকে সঁহাৰি পালে কেনেকুৱা ধৰণৰ সুবিধা পালে আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জনপ্ৰতিনিধিজনৰ পৰা কি আশা কৰে কেনেকুৱা হোৱা বিচাৰে আমি আমাৰ দিন মজদুৰি বিচাৰোঁ আমি 350 টকা দিম বুলি কৈছে চৰকাৰে আজিলৈকে আমি পোৱা নাই আৰু বহুত আমি সা সুবিধা পোৱা নাই বাৰু যিবিলাকে দিম বুলি কৈছিল চৰকাৰে এইবিলাক আজিলৈকে পোৱা নাই আমি এইবিলাক পাব লাগে আমি আগৰজনে সেই আপোনালোকৰ যিসমূহ সমস্যা আছিলে যিসমূহ মৌলিক সমস্যা আছিলে সেই সমস্যাসমূহ পূৰণ কৰিব নোৱাৰিলে বৰ্তমানৰ যিগৰাকী জনপ্ৰতিনিধি হ'ব তেওঁৰ পৰা কি আশা কৰে আপোনালোকে এইটোৱে আমি আশা কৰোঁ আৰু যে আমাৰ দিন মজুৰিটো বঢ়াই দিব লাগে আৰু ৰাস্তা পদূলি ঠিক হ'ব লাগে যেনেকৈ আগৰ পঞ্চায়তটো গ'লেই এনেকৈ ভাল সুবিধা কৰি নিদিলে এতিয়া নতুনকৈ আহিব যিজনে তাকে আৰু ভাল এজনক ভোট দি পেলাই জিকাম আৰু আমাৰ সমস্যাকেইটা পূৰণ হ'ব লাগে নিশ্চয়কৈ আচলতে এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছোঁ আচলতে যদি চোৱা যায় এইসকল যি ভোটাৰ এই ভোটাৰে ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ বিগত যিগৰাকী জনপ্ৰতিনিধি তেওঁ পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যাৰ বাবে তেওঁলোকে নতুন মুখৰ আশা কৰিছে আৰু এই মুহূৰ্তত আমি আন কিছু ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আচলতে এইসকল ভোটাৰৰ মনৰ কথা জানিবলৈ আমি এই যিখন মেথনি চাহ বাগিচা সেই মেথনি চাহ বাগিচাত আমি উপস্থিত হৈছোঁহি আৰু এই মুহূৰ্তত এইসকল ভোটাৰৰ কথা আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে নিৰ্বাচন আহিছে কি আশা কৰে পূৰ্বৰ জনপ্ৰতিনিধিজনে আপোনালোকে বিচৰা বস্তুখিনি আপোনালোকে পালেনে নাই নাই পোৱা কি সমস্যা আছে আপোনালোকৰ একোৱেই নাই আমাৰ পাণবাৰীত হেৰি ৰাস্তাও বনা নাই আৰু 350 হাজিৰা দিবলৈ কৈছিলে এইটো দিয়াই নাই আৰু একো পোৱাই নাই আমি ভোট দিবনে এবাৰ দিলেতো কি হ'ব দিয়ে আছোঁ আমিতো একো পোৱাই নাই যোনকেইটা সুবিধা আছে সেইকেইটাতো পোৱাই নাই আমি নতুন যিগৰাকী জনপ্ৰতিনিধি কেনেকুৱা হোৱা আশা কৰে কাম কৰিব লাগিবনে আপোনালোকৰ কাৰণে কৰিব লাগেতো নিশ্চয় আচলতে এইসকল ভোটাৰৰ মনৰ কথা আমি এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ আচলতে এই মুহূৰ্তত যদি চোৱা যায় আমি আন কিছু আছে আমি সেই আন কিছু ব্যক্তিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আচলতে এইসকল ভোটাৰ আচলতে নতুনকৈ তেওঁলোকে এখন নতুন মুখৰ কামনা কৰিছে বিচাৰিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কি সমস্যা আছে মূলতঃ আপোনালোকৰ সমস্যা আমাৰ বহুত আছে এতিয়ালৈকে আমাৰ ৰাস্তা পদূলি হোৱা নাই ভালকৈ গোটেই হৈ গ'ল আমাৰ হোৱা নাই ৰাস্তা পদূলি পানী ব্যৱস্থা নাই ভালকৈ ইমানটোৱে সমস্যা আছে নিশ্চয়কৈ আচলতে এইসকল জনপ্ৰতিনিধিৰ মনৰ কথা আমি এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিছোঁ আমি চাহ বাগিচাৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ চাহ বাগিচাৰ যিসকল লোক সেই লোকসকলে আচলতে তেওঁলোকে বিচাৰিছে যে এখন নতুন মুখৰ কামনা কৰিছে কিয়নো তেওঁলোকে বিগত যিটো পঞ্চায়ত নিৰ্বাচন সেই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ভোটাৰৰ মনৰ কথা জনোৱাৰ বাবে